নমস্কাৰ ফলো দা লিডাৰ কাৰ্যসূচীলৈ আপোনাক জনাইছোঁ আন্তৰিক আদৰণি প্ৰিয় দৰ্শক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফলো কৰাৰ পিছত আজি আমি লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ফলো কৰিবলৈ লৈছোঁ বড়োলেণ্ড অটোনমাছ কাউন্সিলৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ আপোনালোকৰ সকলোৰে পৰিচিত প্ৰমোদ বড়ো ডাঙৰীয়া নমস্কাৰ নমস্কাৰ এই ব্যস্ততাৰ মাজত আপুনি আমাক সময় দিয়াৰ বাবে এইকেইদিন খুব দৌৰাদৌৰি হৈছে আপোনাৰ দলীয় নেতৃত্ব আৰু চৰকাৰী কাম দুয়োটাই আপুনি সমানে চম্ভালিব লগা হৈছে এটা সমষ্টিত প্ৰাৰ্থী দিছে আপোনালোকে কোকৰাঝাৰ আপোনালোকে কিন্তু দুটা সমষ্টিত প্ৰাৰ্থী দিয়াৰ কাৰণে আপোনাৰ শক্তি আছিল তৎসত্ত্বেও আপুনি এটাত দিব লগা হ'ল বিপিএফে দুটাত দিছে আপোনাৰ যি তাৎক্ষণিক মানে বিপৰীত পক্ষ তেওঁলোকে দুটা সমষ্টিত দিছে দৰং ওদালগুৰি আৰু কোকৰাঝাৰ আপুনি কিন্তু এটাত দিছে আপুনি এটাত দিবলগীয়া হোৱাৰ কাৰণটো হ'ল যে আপোনাৰ দলটো কিন্তু বন্ধনমুক্ত দল হৈ নাথাকিল বিপিএফ দলটো বন্ধনমুক্ত দল তেওঁলোকে কাৰো লগত এলায়েন্সত নাই আপুনি বিজেপিৰ লগত এলায়েন্সত থকাৰ কাৰণে আপুনি কেৱল মাত্ৰ এটা সমষ্টিতে সন্তুষ্ট থাকিব লগা হ'ল আপুনি কি কয় বহুত ভাল ইস্যু এটা আনিছে আপুনি মোৰো ইয়াত ক'ব লগা আছে প্ৰশান্ত থেংক ইউ আপুনি কোকৰাঝাৰলৈ আহিছে এতিয়া মানে কথা হৈছে যে আমাৰ দুটা কনষ্টিটুৱেঞ্চি এটা পাৰ্চিয়েল এটা ফুল দুইটা কনষ্টিটুৱেঞ্চিত আমি কেণ্ডিডেট দিবলৈ পাৰিলোহেঁতেন কিন্তু আমি দিব বিচৰা নাই আৰু আগৰ পৰাই আমাৰ এটাই খেলিম বুলি আমি ঠিক কৰি আহিছোঁ কাৰণ আমাৰ বড়োসকলৰ চেণ্টিমেণ্টৰ লগতে আমাৰ সকলোৰে চিন্তা যে কোকৰাঝাৰত আগৰ পৰাই বড়ো এমপি হৈ আহিছে গতিকে এমপি এজন হ'ব লাগে দুইটা সিটত কণ্টেষ্ট কৰিবৰ কাৰণে আমি ডিমাণ্ডো দিয়া নাই আলোচনাও কৰা নাই ইউপিপিএলৰ এটা নীতি হিচাপে কাৰণটো হৈছে কি যে বিটিআৰত আজি বিভিন্ন জনগোষ্ঠী আছে চ' আমি এনেকুৱা একো চিন্তা কৰা নাই যে ইয়াত অকল বড়োৰে ৰিপ্ৰেজেণ্টেশ্যনটো হ'ব লাগে গতিকে ওদালগুৰি দৰং ওদালগুৰিত যদি অইন জনগোষ্ঠীৰ পৰা কোনোবা এজন প্ৰতিনিধিয়ে ৰিপ্ৰেজেণ্ট কৰে তেখেতে অসমৰ হৈ ৰিপ্ৰেজেণ্ট কৰিব বিটিআৰৰ হৈ ৰিপ্ৰেজেণ্ট কৰিব আৰু লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো চেণ্টিমেণ্ট তেখেতসকলৰ যিটো ইচ্ছা এইটোও তেখেতে ৰিপ্ৰেজেণ্ট কৰিব আৰু আমাৰ এজনে আমাৰ হৈ ৰিপ্ৰেজেণ্ট কৰিব গতিকে তাত আমাৰ কোনো তেনেকুৱা ধৰণৰ আমাৰ ওপৰত প্ৰেছাৰ বা আমাক তেনেকুৱা কিবা এটা কৈছে তেনেকুৱা একো নাই প্ৰমোদ বড়ো ডাঙৰীয়া যোৱা দুটা ম্যাদ প্ৰায় 10 বছৰ কাল কোকৰাঝাৰ সমষ্টিটো বড়ো মানুহে প্ৰতিনিধিত্ব কৰিব পৰা নাছিলে এইবাৰ দেখা গৈছে যে দুজন বড়ো প্ৰাৰ্থীৰ মাজতেই প্ৰতিদ্বন্দ্বিতাটো হ'ব বিপিএফ আৰু ইউপিপিএলৰ মাজতেই হ'ব তৃতীয় কোনো পক্ষ ইয়াত প্ৰতিদ্বন্দ্বিতাত আহিব বুলি মোৰ ধাৰণা নহয় কিন্তু পৰিস্থিতিগত এনে কি পৰিৱৰ্তন হ'ল যে যিটো কাৰণে এইবাৰ অবড়ো মানুহে ইয়াত এইবাৰ প্ৰতিনিধিত্বৰ পৰা বঞ্চিত হ'ব এতিয়ালৈকে আমি ক'ব নোৱাৰোঁ মানে আৰু এনেইটো মানে অবড়ো বুলি এই শব্দটো আমি বেছি ইউজ নকৰোঁ কাৰণ এইটো অলপমান আমাৰ মাজত এটা ডিফাৰেঞ্চ আনে এনিৱে অসমত 14টা লোকসভা চিট আছে তো এনডিএৰ পৰা মই দেখিছোঁ যে যথেষ্ট চেষ্টা কৰিছে যে সবৰো যাতে ৰিপ্ৰেজেণ্টেশ্যনটো থাকে তো এই কাৰণে বৰ্তমানৰ সময়ত আমাৰ ইয়াত ৰিপ্ৰেজেণ্টেশ্যনটো আমাৰ ক্লিয়াৰ হৈ যাব চ' অইন অঞ্চলত অইন জনগোষ্ঠীৰ ৰিপ্ৰেজেণ্টেশ্যনটো ঠিক হৈ যাব আচ্ছা গতিকে ইয়াত বহুত ডাঙৰ কিবা এটা অসুবিধা বা তেনেকুৱা কিবা মই দেখা নাই সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত কিবা পৰিস্থিতিগত পৰিৱৰ্তন হৈছে নেকি যে যিটো কাৰণে নৱসৰণীয়া বহুত পিছুৱাই যাবলৈ বাধ্য হৈছে নাই এনেইটো তেখেতৰ এটা চাৰ্টিফিকেটৰ ইছ্যুটো লৈ পেলাই হাইকোৰ্টত এটা সেইটো আহিছে এইটো এটা বিষয় আদাৰৱাইজটো তেখেতে কণ্টেষ্ট কৰিব এতিয়াও কৈ আছে তেখেতে কণ্টেষ্ট কৰিব গতিকে ডেলিমিটেশ্যনত হয় অলপমান আমাৰ যিবিলাক আধা হৈ আছিলে সমষ্টি কেইটামান সমষ্টি সেইটো মানে কটাৰমিনাছ হৈ গ'ল মানে ভিতৰলৈ আহি গ'ল চ' তেনেকুৱা এটা খাল সলনি হৈছে কিন্তু এজন কেণ্ডিডেটৰ কাৰণে বা এজন প্ৰাৰ্থীৰ কাৰণে বা এজন নেতাৰ কাৰণে
ডেলিমিটেশ্যনটো ইমান ডাঙৰ এটা ইস্যু হ'ব নালাগে আচ্ছা হি অৰ চি শুড কণ্টেষ্ট এনিহুৱেৰ আচ্ছা যে পলিটিকেল মানুহ যেতিয়া নেতা যেতিয়া সকলোতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব লাগিব ডেলিমিটেশ্যন যিয়ে হওক আৰু যি লিমিটেশ্যন সমষ্টিৰ গাঁথনি যিয়ে নহওক লাগিলে প্ৰমোদ বড়ো ডাঙৰীয়া জয়ন্ত বসুমতাৰী বৰ্তমান বিধানসভাৰ সদস্য আৰু বিধানসভাৰ সদস্য এজনক আপোনালোকে পুনৰ সাংসদ পদৰ বাবে প্ৰতিদ্বন্দ্বিতাত নমাইছে ইয়াৰ কাৰণটো কি অন্য মানুহ বিচাৰি নাপালে নেকি আপুনি নাই অন্য মানুহ আছে আমাৰ তাত বহুত কম্পিটেণ্ট আমাৰ কেণ্ডিডেটবিলাক আছে কিন্তু আমাৰ দলৰ আলোচনা দলৰ এনালাইচিছ চবতো আহিল কি বৰ্তমানৰ সময়ত বিটিআৰৰ মানুহবিলাকৰ যিটো চিন্তাধাৰা যিটো কেৰেক্টাৰিষ্টিক্স এই গোটেই পৰিৱেশত জয়ন্ত ইজ দ্য ফিট চ' সেইকাৰণে জয়ন্তৰ নামটো আহিল আৰু জয়ন্তক আমি আনএনিমাছলি কেণ্ডিডেট হিচাপে লৈ আহিলোঁ আৰু আছিল কেণ্ডিডেট তেনেকুৱা আৰু 3জনমান 4জনমান কেণ্ডিডেট আছিলে আমাৰ দে আৰ অলছ' কম্পিটেণ্ট এনাফ কিন্তু আমাৰ আমি চব দিশটো চাইছোঁ অকল এটা দিশটো আমি চোৱা নাই চ' পাৰ্লিয়ামেণ্টত যাই আমাক কথা কোৱা বিভিন্ন ইছ্যুবিলাক ৰেইজ কৰা লগতে ইয়াৰ কমিউনিটিসকলৰ লগত মিলি থকা ইয়াৰ মানুহবিলাকে কাৰ লগত বেছি কমফৰ্টেবল কাৰ লগত হেপী চব কথাবিলাক চাই পেলাই জয়ন্ত চিলেক্ট কৰা হৈছে মই জয়ন্তক আপুনি বাছনি কৰাৰ কাৰণবোৰ বিচাৰি পালোঁ আপুনি কৈছে যে ইয়াৰ মানুহবিলাকৰ লগত মিলি থকা পাৰ্লিয়ামেণ্টত কথা ক'ব পাৰিব লাগিব ইত্যাদি ইত্যাদি আমি দীৰ্ঘদিনৰ পৰা লক্ষ্য কৰিছোঁ যে বড়োলেণ্ডৰ পৰা যিসকলে প্ৰতিনিধিত্ব পায় সংসদলৈ যায় তেওঁলোকৰ এমুঠিমান মানুহৰ বাহিৰে বাকীবোৰে সংসদৰ মজিয়াত বিষয়বোৰ উপস্থাপন কৰাত ব্যৰ্থ হৈছে আপুনি জয়ন্ত বসুমতাৰীয়ে যে এইখিনি কাম কৰিব পাৰিব আপুনি সেইটোত কেনেকৈ নিশ্চিত হ'ল এইটো মই এনেকৈ ক'ব বিচাৰোঁ দাদা মানে অকল আমাৰ নহয় উত্তৰ পূৰ্বাঞ্চলৰ বহুত এমপিবিলাকে যেতিয়া সি কেন্দ্ৰীয় মন্ত্ৰী নাপায় বা কিবা দায়িত্ব নাপায় বহুত মন্ত্ৰীবিলাকে মনে মনে থাকে কথা নকয় সাংসদসকলে কথা নকয় চ' সেইকাৰণে মেবি তেখেতসকলে ভাবে কি আমি এটা এৰিয়াৰ পৰা আহিছোঁ এটা কমিউনিটিক ৰিপ্ৰেজেণ্ট কৰিছোঁ গোটেই ইণ্ডিয়াৰ ইছ্যুবিলাক আমি ক'লে কিমান গুৰুত্ব পাম বা তেনেকৈ হয়তো তাতে গৈ পেলাই সাংসদবিলাক তেনেকৈ ভাবিব পাৰে কিবা এটা সমস্যাটো আছে এনে যিখিনি আমি আগৰ পৰাই দেখিলোঁ এতিয়া অলপ পৰিৱৰ্তন হৈছে কিন্তু আপোনালোকৰ যেতিয়া কোকৰাঝাৰ যেতিয়া প্ৰতিনিধিত্ব কৰিছিল চৰণ নাৰ্জাৰী আছিল চমৰ ব্ৰহ্ম চৌধুৰী আছিল তেওঁলোকেতো সংসদত বেছ সৰব আছিলে সেই সময়ৰ পৰিৱেশবিলাক বেলেগ আছিলে আপোনাৰ আগৰ হেমবৰুৱা কথা বা সেই সময়ৰ সাংসদবিলাকৰ বা এই সময়ৰ ইণ্ডিয়াৰ পৰিৱেশটোৱে বেলেগ আছিলে ইয়াৰ পিছত গৈ 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 এনেকুৱা হৈ গ'ল যে যিসকল ৰুলিঙৰ এটা ৰুলিং থাকে কোনে ক'ব কোনে নকয় যিটো অপজিশ্যনৰ এটা ৰুলিং থাকে কোনে ক'ব কোনে নকয় চ' আমাৰ পৰা যোৱা এমপিটো হয় এই ৰুলিং নহয় অপজিশ্যন থাকিব লাগিব আৰু তাতে নাম্বাৰটো হৈছে এটা বিগ নাম্বাৰ এটা ডাঙৰ সমস্যা গতিকে ইয়াত 1 মিনিট 2 মিনিট পাই কেতিয়াবা আৰু ইয়াত নিজৰ কথাটো নক'লে কাৰ কথা ক'ব তেনেকুৱা হৈ যায় আৰু ইফালে ষ্ট্ৰাগল কৰি আছে দশকৰ পৰা দশক ধৰি এগাল মানে ইছ্যু আছে সেই ইছ্যুবিলাক ৰেইজ কৰিবলৈ মানে চান্স নাপায় আনপিনেদি তেখেতে একবাৰ কথা কোৱাটো দেখা দিব লাগিব পাৰ্লিয়ামেণ্টত নহ'লে ইফালে মানুহবিলাক মানে অসন্তুষ্ট হ'ব কি আমাৰ পৰা সাংসদ এজন গৈছে একো কথা কোৱা নাই চ' তেনেকুৱা এটা মেণ্টেল প্ৰেছাৰত থাকিব লাগে এনেকুৱা হ'ব পাৰে মোৰ এটা এজামশ্যন বাট এতিয়া যিটো পৰিৱেশ আহিছে এতিয়া আমাৰ ইউথ লিডাৰবিলাকে তেখেতসকলে বহুত ইছ্যুবিলাক জানে আৰু জয়ন্তত লাষ্ট 20 to 25 ইয়াৰ্ছমান ষ্টুডেণ্ট ইউনিয়নত আছিলে বহুত ইছ্যুৰ লগত জড়িত আছিলে চ' আই এম হোপফুল কি তেখেতে যাই পেলাই নিশ্চয় পাৰ্লিয়ামেণ্টত বিভিন্ন ইছ্যুবিলাকো ৰেইজ কৰিব পাৰিব UPPL দলৰ বিৰুদ্ধে এটা অভিযোগ আছে আপোনাৰ বিৰুদ্ধে অভিযোগ আছে যে গোটেই BTR অঞ্চলত যিবিলাক মানুহ UPPLৰ সদস্য নহয় অথবা চিম্পেথাইজাৰ নহয় তেওঁলোকে চৰকাৰী কোনো আঁচনিৰ সা সুবিধা নাপায় আৰু এই অভিযোগটো প্ৰায়ে মই শুনি থাকোঁ আপোনাৰ কি ধাৰণা নাই এতিয়া এইটো আগত প্ৰথম চৰকাৰ অহাৰ লগে লগে সেইটো আছিলে এতিয়াতো আমি 1000 সেল্ফ হেল্প গ্ৰুপক স্কিম দিছোঁ বহুত ইণ্ডিভিজুৱেলক আমি স্কিম দিছোঁ বহুত ষ্টুডেণ্টবিলাকক আমি কোচিঙৰ কাৰণে বাহিৰত পঠাইছোঁ
তাততো ইণ্টাৰভিউৰ যোগেদিহে মানে এটা টেষ্টৰ যোগেদি কৈছে যোনে টেষ্টত পাছ কৰিছে তাততো আৰু UPPL বুলি কথা নাই 5,000 মানুহ চাকৰি পালে ইণ্টাৰভিউত যোনে পাছ কৰিছে মই কলা না বগা না নৰেশ্বৰ না হৰেশ্বৰ মই একো চোৱা নাই এইটো বডোলেণ্ড ইউনিভাৰ্চিটিয়ে কৰি দিছে বাছনিটো চ' এইকাৰণে তেনেকুৱা অভিযোগবিলাক বেচলেছ নৰ্মেলি ক'বলৈ ভাল পায় মানুহবিলাকে আগত 17 বছৰ BPFৰ চৰকাৰ আছিলে তো তেখেতসকলৰ লাগিছিল কি গোটেই BTCৰ মানুহ BPF এতিয়া আমাৰ চৰকাৰ আহিল চ' এতিয়া কনফিউজ হৈ গ'ল মানে এই BPF না UPPL আচলতে মানুহখিনিতো ভোট দিবই দিব আগতে BPFক দিছিল এতিয়া আমাক দিছে পিছত হয়তো আমি বেয়া কাম কৰিলে বেলেগক দিব গতিকে নৰ্মেলি তেনেকুৱা আমাৰ দলীয় পলিচিত তেনেকুৱা একো নাই আৰু মই বৰঞ্চ ডে 1ৰ পৰা চেষ্টা কৰিছোঁ ইভেন মোৰ কনষ্টিটুৱেঞ্চিত যে আমি যেতিয়া এতিয়া চৰকাৰ চলাই আছোঁ আমাৰ নজৰত মানে কোনো XYZ হ'ব নালাগে ৰাইট বেনিফিচিয়াৰীয়ে ৰাইট স্কিমটো পাব লাগে ভূমিপত্তনৰ ক্ষেত্ৰত বিভেদ নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ আছে এইটোতো আৰু মানে বেচলেছ হয় কাৰণ আগৰ চৰকাৰৰ দিনত 17,000 ফেমিলি 15,000 মান ফেমিলিৰহে 17 ইয়াৰ্ছত ইহঁতে প্ৰব্লেমটো এড্ৰেছ কৰিছিলে আমি 1,06,000 এড্ৰেছ কৰিলোঁ আৰু এতিয়া অনলাইন বৈষম্যতি যেনেকৈ অসমত বসুন্ধৰা আমাৰ ইয়াতে অনলাইন চ' অনলাইনত কেনেকৈ বৈষম্য কৰিম মই অনলাইনটোতো ডাইৰেক্ট কৰি আছে নাই কিন্তু মানে বড়োৰ ব্যতিৰেকে বড়োৰ বাহিৰে আন মানুহে মাটিৰ পট্টা পাইছে নাই বহুত মানুহ পাইছে হাজাৰ পাইছে হাজাৰ খালি মই এতিয়া ইমান নাম্বাৰ বুলি ক'ব নোৱাৰোঁ 1,06,000ৰ ভিতৰত য'ত ট্ৰাইবেল মানুহ বেছি পাইছে সেইটো ফৰেষ্ট এৰিয়া ফৰেষ্ট ডুৱেলাৰ্ছ এক্টৰ কাৰণে কিন্তু নৰ্মেল জেগাত যিবিলাক আমাৰ নৰ্মেল নট মানে বেলেন ব্লক বা নট ফৰেষ্ট এৰিয়া সেইখিনিতো চব জনগোষ্ঠীয়ে পাইছে প্ৰমোদ বড়ো ডাঙৰীয়া এটা ৰাজনৈতিক প্ৰশ্ন ঘটনাটো হ'ল যে এতিয়া CAA আইনখন ইয়াত প্ৰযোজ্য হ'ল আৰু CAA আইনখন BTR অঞ্চলত প্ৰযোজ্য নহ'ব এই কথাটো আৰম্ভণিতেই সেইটো চৰ্ত আৰোপ কৰা হৈছে এতিয়া কথা হ'ল যিখন CAA আইন এই আইনখনৰ অধীনত তাত ব্যৱস্থাটো হ'ল যে 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত যিসকল বাংলাভাষী হিন্দু আমাৰ চুবুৰীয়া বাংলাদেশৰ পৰা আহিছে তেওঁলোকক ইয়াত নাগৰিকত্ব দিয়া হ'ব সেইটোৱেই হৈছে CAA আইনখনৰ মূল স্পিৰিট এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে NRCত যিসকলে নাগৰিকত্ব নাপালে NRCৰ পৰা যিসকলৰ নাম বাদ পৰিলে তেওঁলোকক নাগৰিকত্ব দিয়া হ'ব এই CAA আইনৰ অধীনত BTR অঞ্চলত NRCৰ পৰা নাম বাদ পৰা বহুত মানুহ আজিও আছে যদি CAA আইনখন BTRত প্ৰযোজ্য নহয় তেনেহ'লে NRCৰ পৰা বাদ পৰা আৰু BTRৰ বাসিন্দা হিন্দু বাংলাভাষীসকলক আপুনি ন্যায় কেনেকৈ দিব ইয়াৰ এই পৰ্যায়লৈকে এতিয়ালৈকে আহি পোৱা নাছিলে আমাৰ কাৰণটো হৈছে কি CAA যিটো CAA আইনখন হোৱাৰ পিছত ইয়াৰ ইমপ্লিমেণ্টেশ্যনটো আৰম্ভ হোৱা নাছিলে সেইকাৰণে তেনেকুৱা পৰিৱেশ ৰুলছ ফ্ৰেম কৰা নাছিলে এতিয়া ৰুল ফ্ৰেম কৰা নাছিলে সেইকাৰণে চ' এতিয়া কথা হৈছে আচলতে মই ইমান লেভেললৈকে যাব বিচৰা নাই মানে সেই লেভেললৈকে মই কথাটো ক'ব বিচাৰিছোঁ যে পৃথিৱীত যিটো মাইগ্ৰেশ্যন এইটো কমন ফেনোমেনন মাইগ্ৰেশ্যন ইজ দ্য হিষ্ট্ৰী অফ চিভিলাইজেশ্যন তো এতিয়া আমাৰ তাত মই কিছুমান পৰিৱেশ দেখিলোঁ যে যেতিয়া NRC হ'ল বহুত এটা মানে কিছুমান অলপ হিউমেনিটিত আঘাত হোৱাৰ নিচিনা হ'ল কিছুমান মানুহ ভাত পানী খোৱা নাই কিছুমানে ছুইচাইড কৰিব ওলাইছে হয় কৰিছেও বহুত তো এতিয়া কি হ'ল যে সেই মানুহবিলাকৰ প্ৰতি আমাৰ যিটো চিম্পাথি এজ এ হিউমেন বিং মানৱতা যিটো বুলি কয় এই কথাটোতহে মই বেছিকৈ চিন্তা কৰি আছোঁ একফালেদি দেশটোতো ৰক্ষা হ'বই লাগিব আমি খিলঞ্জীয়া জনগোষ্ঠীবোৰ ৰক্ষা হ'বই লাগিব আমাৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষা হ'ব লাগিব কিন্তু এই গোটেই প্ৰক্ৰিয়াটো মানৱতাৰ কোনো আঘাত নোহোৱাকৈ আমি কেনেকৈ সমাধান কৰিব পাৰোঁ ইয়াৰ কাৰণে একবাৰ ৰিভিউ কৰা ৰিভিজিট কৰা এণ্টায়াৰ পলিচিটো একবাৰ ৰিভিউ কৰাৰ দৰকাৰ আছে বুলি মই ভাবোঁ এইটো এটা নতুন কথা কৈছে আপুনি মোক অকণমান বহলাই ব্যাখ্যা কৰকচোন কথাটো মানে চাওক এতিয়া আমাৰ তাত বাংলাদেশী আছে আমাৰ তাত কোনোবা পাকিস্তানী আছে আমাৰ তাত ম্যানমাৰৰ পৰাও আহা বুলি কৈ আছে তো এনেকুৱা বিভিন্ন দেশৰ পৰা আমাৰ তাত মানুহ আহিছে আমাৰ দেশৰ নিজা আইন আছে
ইটস এ সভাৰিন কাণ্ট্ৰি চ' আমি ক'ত ফেইল হ'লোঁ এই মানুহবিলাক যে আহি থাকিল আফটাৰ ইণ্ডিপেণ্ডেণ্ট আমি ক'ত ফেইল হ'লোঁ চামৱেৰ উই ফেইল চ' আমি ফেইল হোৱাৰ কাৰণে এই ইছ্যুটো আহিল আৰু এই ইছ্যুটো আহি পেলাই এটা গোটেই গভৰ্ণমেণ্ট পলিচিটো ক'ৰবাত নহয় ক'ৰবাত কেৰুণ লাগি পেলাই আহি পেলাই এইটো আমাৰ মাজত আহি পেলাই প্ৰব্লেমটো পৰি গ'ল চ' এইটো এতিয়া কমন পাব্লিক কমন চিটিজেনছ আমাৰ নিচিনা ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকৰ অপিনিয়ন লোৱা বা অপিনিয়ন বিল্ড কৰালৈকে আহি গ'ল হোৱাৰাজ ইট ইজ এ নেশ্যনেল ইছ্যু চ' সেইকাৰণে আজি এইটো আমাৰ মাজত যদি ঠেলি দিয়ে আপোনালোকে ইয়াৰ অপিনিয়ন দিয়ক আপোনালোকে ইয়াৰ ডিছকাছ কৰক ইয়াততো বহুত কেঅটিক এটা চিটুৱেশ্যন হ'ব আৰু আমাৰ যিটো কোএক্সিষ্ট কৰি আছোঁ আপুনি এতিয়া বড়োলেণ্ডৰ কথাটো পাতিলে মষ্ট চেনজিটিভ জ'ন আপুনি নিজে জানে ফৰ লাষ্ট 40 ইয়াৰ্ছ আদিবাসী বড়ো কনফ্লিক্ট হৈছে মুছলমান বড়ো কনফ্লিক্ট হৈছে বিভিন্ন জনগোষ্ঠীৰ লগত ফিজিকেল কনফ্লিক্ট হোৱা নাই যদিও মানসিক সংঘাত আছে তো এনেকুৱা জেগাত মই এ ক'ম না বি ক'ম চ' এনে চেনজিটিভ জ'নত বহি আছোঁ মই এ ক'লে বি বেয়া পাব বি ক'লে এ বেয়া পাব আৰু আনপিনেদি মই মানৱতাৰ লগত সদায় থিয় দিবলৈ ভাল পাওঁ যে প্ৰত্যেকজন মানুহৰে নিজৰ হিউমেন ৰাইট আছে whether he belongs to this the country that country মানে ইয়াৰ এটা হিউমেন ৰাইট আছে তাৰ মানে স্বাভাৱিকভাৱে আছে যিসকল দৰ্শকে চাই আছে আপোনাৰ BTAD অঞ্চলৰ যিসকল বাংলাভাষী হিন্দু মই এটা স্পেচিফিক কৰিব লগা হৈছে বৰ দুখ পাইছোঁ কিহৰ কাৰণে যে CAA আইনখনত সেই ব্যৱস্থাটো আছে যদি CAA আইনখনত আছে মই কোৱাটো আপত্তি নাই কথাটো হ'ল যে এতিয়া মই কৈছোঁ যে যদি NRCৰ পৰা বাদ পৰা মানুহজন BTADত আছে কিন্তু তেওঁ নাগৰিকত্বৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব যিহেতু CAA এখন ইয়াত প্ৰযোজ্য নহয় আৰু এটা অস্বস্তিকৰ পৰিৱেশত পেলাবগৈ নাই ইয়াৰ কাৰণে আমি ডিছকাছ কৰিম মই লাষ্ট মেনকো মই ডিপ্ৰাইভ হোৱাটো নিবিচাৰোঁ I don't want that last person should be deprived. So, আজি যদি কোনোবা ভাৰতত আহিছেও তেখেতেও মানে হিউমেন ৰাইটৰ পৰা ডিপ্ৰাইভ হ'ব নালাগে বাট হাউ এণ্ড মানে কেনেকৈ আপুনি কৰিব এইটো আমাৰ দেশৰ সংবিধানখনে ডিফাইন কৰিব লাগিব নাই এতিয়াতো সংবিধানেতো এতিয়া ডিফাইন নকৰে এতিয়া আইনখনে ডিফাইন কৰিব আইনখনত আপোনাৰ ৰুলছ স্পষ্ট হৈ গ'ল এতিয়া আপোনাৰ কথাৰ পৰা মোৰ ধাৰণা হৈছে যে BTAD বা এনেকুৱা অঞ্চলবিলাকৰ কাৰণে এটা সুকীয়া SOP লাগিব পাৰে নেকি বাৰু নিশ্চয় লাগিব প্ৰমোদ বড়ো ডাঙৰীয়া মই পুনৰ আকৌ CAAৰ বিষয়লৈ আহিছোঁ কিন্তু কথাটো অকণ বেলেগ গোটেই ভাৰতবৰ্ষত এই আইনখনৰ বিৰোধিতা কৰিছিলে কিছুমান মানুহে চবে নাই কৰা বিৰোধিতা কৰাৰ দুটা কাৰণ আছিলে অসমত বিৰোধিতা কৰাৰ কাৰণটো আছিলে যে অসম যিখন চুক্তি হৈছিলে এই চুক্তিখনৰ মানে বিপৰীত মেৰুত থিয় হৈছে আইনখন এওঁলোকে বিদেশী খেদিব খোজে কিন্তু আইনখনে একাংশ বিদেশীক সুৰক্ষা দিব খোজে ভাৰতবৰ্ষত যদি আন একাংশ মানুহে আন্দোলন কৰিছিলে যে আইনখন বিভেদকামী ইয়াত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব বিচৰা হৈছে এতিয়া এই দুয়োটা বিৰোধৰ মাজত চৰকাৰে নেমানি আইনখন প্ৰযোজ্য কৰিলে প্ৰণয়ন কৰিলে কিন্তু BTADত থকা বা BTAD নেতাসকলে এই দুয়োটা কাৰণ বাদ দি তৃতীয় কি কাৰণ হ'ব পাৰে যে BTADত আপোনালোকে আইনখন প্ৰযোজ্য হোৱাটো নিবিচাৰিলে নহয় এটা কাণ্ট্ৰিয়ে এইটো আপুনি প্ৰথমটো কৈছোঁ মই এটা কাণ্ট্ৰিয়ে এইটো ডিচাইড কৰিব পাৰে এতিয়া ইজৰাইলৰ পৰা ওলাই গৈছে কোনোবাই একচেপ্ট কৰিছে সেইটোৱে মডেল কোনোবা সেইটোৱে মডেল মানে ঘটনাটো হৈছে যে ইজৰাইলখন নতুনকৈ গঠন হোৱা এখন দেশ সেই দেশখনত তেতিয়া ইজৰাইল মডেলটো এনেকুৱা যে পৃথিৱীত য'তেই জু আছে য'তেই ইহুদী আছে সকলোৰে বাসভূমি ইজৰাইল নাই মই আহাটো মাত্ৰ কোৱা নাই মই যোৱাটোও কৈছোঁ আচ্ছা যোৱাটোও কৈছোঁ মই এতিয়া যায়ো আছে যেনেকৈ আপোনাৰ ইউক্ৰেইনৰ পৰা গৈ আছে কিছুমান কাণ্ট্ৰিয়ে তেখেতসকলে এইটো ৰাখি থৈ দিছে এছাইলেম দিয়াই হওক বা কিবাই দিয়াই হওক আমাৰ মিজোৰামৰ পৰাও গৈছে তো এইটো মানে পৃথিৱীত যেতিয়ালৈকে সংঘাত হ'ব ৱাৰ হ'ব তেনেকুৱা পৰিৱেশবিলাক হৈ থাকিব চ' আজি ভাৰতবৰ্ষৰ চৰকাৰখনে ভাবিছে যে এনেকুৱা ছেকশ্যনৰ মানুহখিনিয়ে তেখেতসকলে তাত থাকিলে হিউমেন ৰাইট ভাইলেশ্যন হ'ব নিজৰ অধিকাৰবিলাক নাপাব চ' আমি এইখিনি মানুহক ইয়াত কৰিব লাগে তো এইটো ধৰ্মভিত্তিত হৈ গ'ল ইয়াৰ কাৰণে ডিছকাশ্যনৰ মেটাৰ হৈ গ'ল আদাৰৱাইজ ইটছ এ নৰ্মেল কেছ অল অভাৰ ৱৰ্ল্ডত হৈ আছে আমাৰ ক্ষেত্ৰত কি হ'ল যে অল ছিক্স শিডিউলবিলাকত 1947ৰ পৰা ভাৰত চৰকাৰে যেতিয়া ভাৰত স্বাধীন হোৱাৰ সংবিধান বনালে তাত কিছুমান বেল এণ্ড ব্লক বনালে আৰু ইয়াৰ পিছত
যেতিয়া আইডেণ্টিটি ক্ৰাইচিছ আহিল, নিজৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ কথা আহিল, তেতিয়া আপোনাৰ আকৌ 6 শিডিউলটো আহি গ'ল অসমত, আৰু ইট ইজ অনলি ফৰ আছাম। তো আছামৰ কাৰণে কৰিলে, আৰু ইয়াৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলত 10টা 6 শিডিউল হৈ গ'ল। আৰু 10টা 6 শিডিউলৰ বাকী 9টা 6 শিডিউলে এক্সক্লুচিভলি ফৰ ট্ৰাইবেল 100%। কিন্তু আমাৰ 6 শিডিউলটো এমেণ্ডেড হ'ল, সেইটো অলপ ডাইলুট কৰা হ'ল এইটো পিছত হোৱাৰ কাৰণে। চ' বড়ো সেই সময়ৰ বড়ো লিডাৰশ্বিপো একচেপ্ট কৰিলে যে বাস্তৱটো সেইটোৱে হয়। 6 শিডিউলটোতো আৰম্ভণিতে পাৰ্বত্য অঞ্চলৰ কাৰণে আছিলে, ভৈয়ামলৈ আপোনালোকে নমাই আনিছে। হয় হয়। তো এতিয়া একচেপ্ট কৰিলে বড়ো লিডাৰশ্বিপে, যদিও মানে ছেপাৰেট ষ্টেট বা তেনেকুৱা ইউনিয়ন টেৰিটৰীৰ কথা পাতিছিলে, যে একচেপ্ট কৰিলে যে বাস্তৱটো এইটোৱে কয় আমাক, কাৰণ এক্সিষ্ট কৰিব লাগিব, বিভিন্ন জনগোষ্ঠী আছে। তো সেইকাৰণে এইটো তেনেকুৱা কৰিলে। এতিয়া ইয়াত দুটা কথা মই আপোনাক ক'ম। এটা হ'ল আমাৰ 6 শিডিউলখন ৰক্ষা কৰা, ইয়াৰ মাটি বাৰী মানুহ আইডেণ্টিটি কালচাৰ ৰক্ষা কৰা এক। ছেকেণ্ড কথা, অসমত এটা কথা কেইবছৰমানৰ পৰা আহি আছে, অসমত মানে বিভিন্ন জনগোষ্ঠীক ST কৰি পেলাই অসমখনে ST ষ্টেট কৰিব লাগে। এই প্ৰসংগলৈ আহিব বিচাৰিম। হয়। তো এতিয়া এই যে ST ষ্টেট কৰিব লগা মনোভাৱ আমাৰ যে আহিছে, আমি ST হ'লেহে প্ৰটেকশ্যন পাম। মানে ইয়াত অসমত ইন জেনেৰেল এটা মানুহৰ এটা ফিলিং আছে, আছাম ইজ ষ্টিল নট ছিকিউৰ ইন জেনেৰেল। কাৰণ এতিয়া সেইকাৰণে এটা কথা আনি আছে কি চবেই মানে ST হ'ব লাগে আৰু অসমখন ST ষ্টেট ডিক্লেয়াৰ কৰিব লাগে। মিনছ মানুহবিলাক ভাবি লৈছে যে ST মানে ৰক্ষা কবচ। তো এতিয়া এই ৰক্ষা কবচটো যদি 6 শিডিউলত দিছে, তো এইটোতো কেইদিনমানৰ কাৰণে ৰাখি থ'ব লাগিব আপুনি। আৰু আমাৰটোতো য়াং ষ্টেট হয়, য়াং মানে কাণ্ট্ৰি হয়। চ' ইয়াত বহুত বছৰ হোৱা নাই, ইণ্ডিপেণ্ডেণ্ট 75 ইয়াৰ্ছে হৈছে। চ' গতিকে আজি এতিয়াহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ব্ৰিটিছে বনাই যোৱা আইনবিলাক এতিয়াহে চেঞ্জ কৰি আছে এই সময়ত। গতিকে আজি আপুনি যিটো কৈছে, নট অনলি ফৰ দ্য পাৰ্পজ অফ CAA, আদাৰ পাৰ্পজ অলছ' আমি কথাবিলাক ভাবিব লাগিব। বাট এট দি ছেম টাইম এই খিলঞ্জীয়া ভূমিপুত্ৰ হাজাৰ হাজাৰ বছৰৰ পৰা বসবাস কৰা জনজাতিসকলৰ আইডেণ্টিটি কালচাৰবিলাক কেনেকৈ প্ৰটেক্ট কৰিব? ইমান ডাঙৰ এটা কাণ্ট্ৰি য'ত আপুনি এতিয়া আপোনাৰ কি কয় 5 ট্ৰিলিয়ন 3 ট্ৰিলিয়নৰ কথা আহিছে, টেকন'লজিৰ কথা আহিছে। তো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীবিলাকৰ আইডেণ্টিটি কালচাৰটো আপুনি কেনেকৈ প্ৰটেক্ট কৰিব? এতিয়া খাদ্যতে আপুনি 6 শিডিউল দি পেলাই প্ৰটেক্ট কৰিলে। চ' 6 শিডিউলটো আপুনি এইটো অলৰেডি ডাইলুট কৰিলে BTR BTC গঠন কৰা। চ' হাউ ফাৰ ইউ আৰ মানে লাইক আপুনি আৰু কিমান যাব? তো এই কথাটো মানে এটা চিৰিয়াছ ডিছকাশ্যন হ'ব লাগে, আৰু পলিচি মেকিং বডিত এই কথাবিলাক ডিছকাছ কৰিব লাগে। যে মই ভাবোঁ I am open for that. আচ্ছা, বড়ো ডাঙৰীয়া, মই আহিব খুজিছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগলৈ। 6 জনগোষ্ঠীৰ জনজাতিকৰণ আজি 2014 চনৰ পৰা এতিয়ালৈকে 4টা ইলেকশ্যন গ'ল, বিধানসভাৰ আৰু লোকসভাৰ। এতিয়া এই 5 নম্বৰ ইলেকশ্যনটো আহি পাইছেহি, আৰু সমগ্ৰ অসমতে চুৰচুৰীয়াকৈ, বেছি ডাঙৰকৈ নহয়, কিন্তু এই 6 জনগোষ্ঠীৰ জনজাতিকৰণটোৰ বিষয়টো চৰ্চা হৈছে। কাৰণ প্ৰত্যেক দলেই নিজৰ নিজৰ মেনিফেষ্টত এইটো সদায় ৰাখে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে আমি আগভাগ ল'ম। কিন্তু এই BJP চৰকাৰৰ দিনতেই 5টা ইলেকশ্যন হ'ল, এবাৰো তেওঁলোকে এই বিষয়টোৰ এটা স্থায়ী সমাধান আনিব নোৱাৰিলে। আৰু মই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ নিৰ্বাচনৰ পূৰ্বে, তেতিয়া তেখেত মুখ্যমন্ত্ৰী হোৱা নাছিল। তেখেতে মোক কৈছিল যে আমি সকলো হেৰিত আমি ৰাজ্যসভালৈকে আইনখন আনিলোঁ। আনাৰ পিছত আমি দেখিলোঁ, তেখেতৰ শব্দটো মই কোট কৰি দিছোঁ, যে আমি একপক্ষীয়ভাৱে যদি ৰেলখন চলাই গৈ থাকোঁ, তেনেহ'লে আন জনগোষ্ঠীসমূহ অসন্তুষ্ট হ'ব, অসমত এটা ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ'ব। আৰু সেইকাৰণে আমি এটা প'জ দিলোঁ ৰাজ্যসভাৰ বিলখন অহাৰ পিছত। সেই প'জটো আজিলৈকে চলি আছে, আৰু অন্য জনগোষ্ঠীৰ লগতো এই বিষয়ত কথা বতৰা হোৱাৰ মই কোনো ধৰণৰ আওভাও মানে উমঘাম পোৱা নাই। আপুনি কিবা গম পাইছে নেকি? কেতিয়াবা কিছুমান প্ৰব্লেমবিলাকক সময় দিব লাগে, যেনেকৈ জম্মু কাশ্মীৰ। আমিতো একদম সৰুৰে পৰাই জম্মু কাশ্মীৰৰ ইছ্যুটো শুনি আছোঁ। বহুত বছৰ লাগিল। আগতে শুনিছোঁ মই বেলেগৰ পৰা, নৰসিংহ ৰাও ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী আছিলে, তো কোনোবা এজন নেতা আহি পেলাই তেখেতকো কৈছিলে যে এই সমস্যাটো সমাধান কৰিব পাৰে, কৰিব লাগে। তো তেখেতে কৈছিলে মানে বুলি মই যিটো জানিলোঁ, মানে তেখেতে ক'লে, মই পঢ়িছোঁ একচুৱেলি। চ'
এই ইস্যুটো সময় লাগিব এটা সময় আহিব এই ইস্যুটো সলভ হ'ব তো ঠিক তেনেধৰণে আজি জম্মু কাশ্মীৰৰ ইস্যুটো অলপ বেলেগ ধৰণে সলভ কৰি দিলে 370 হটাই দিলে ইউনিয়ন টেৰিটৰি বনাই দিলে গোটেই আপুনি নাভাবাৰ নিচিনা মই নাভাবাৰ নিচিনা বেলেগ এটা পৰিৱেশ জম্মু কাশ্মীৰত হৈ গ'ল এইটোৱে পইণ্ট এতিয়া কথাটো হ'ল যে এই যে আৰ্টিকল 370 উঠাই দিলে আৰু ইউনিয়ন টেৰিটৰি বনাই দিলে এইটোতো ৰেলগাড়ী একপক্ষভাৱে চলি গ'ল এতিয়া মই আপোনাক ক'ব বিচাৰিছোঁ ইপক্ষৰ কথাটোতো আমি নুশুনিলোঁ নাই এই পক্ষটো কি হ'ল তাতে যিটো পক্ষ আছে এই পক্ষটো বেলেগ পক্ষ এই পক্ষটো ই পক্ষ নহয় এইটো সি পক্ষ আচ্ছা তাতে থকাটো সেইকাৰণে অলপমান নজৰ আন্দাজ কৰিব লগা হ'ল আমাৰ দেশৰ নেতাবিলাকে হয়তো ই পক্ষ হ'লে তেখেতৰ কথাটো শুনিলেহেঁতেন কিন্তু সিপক্ষ হোৱাৰ কাৰণে সিপক্ষ হোৱাৰ কাৰণে এইটো বহুত বস্তুটো ইগনোৰ কৰিব লগা হ'ল আমাৰ এতিয়া আপুনি কোন স্থানত অৱতীৰ্ণ হৈছে আপুনি সিপক্ষ নে সিপক্ষ মই ক'ব বিচাৰিছোঁ মানে আমাৰ সৰ্বভৌমত্বটো বাচাব লাগিব নিজৰ মতে কাম কৰিব লাগিব মই সেইটো অলপ মোৰ যিটো অধ্যয়ন মোৰ তেনেকুৱা লাগে আমাৰ এই যে 6 জনগোষ্ঠীৰ ইস্যু এইটো বিগিনিঙতে ভুল হৈছে আজি নহয় সেই সময়ৰ নেতৃত্ব দুই চাইডে বিচৰাবিলাক আৰু দিব বিচৰাবিলাক যোনে যাৰ তাত বিচাৰিছে বিচৰাসকলো আৰু যিসকলে দিয়া মানুহ চৰকাৰী পক্ষ কৈছোঁ মই যেতিয়া আৰম্ভ হৈছে একদম বিগিনিঙত কৈছোঁ মই তো সেই সময়তে অলপ ইচ্ছাজাৰ এডুকেট হ'ব লাগিছিলে বহুত মানুহে সংবিধানটো নপঢ়ে তো ভাবি লয় যে আমি বিচাৰিলে হ'ব আমাৰো হৈছিলে তো এইকাৰণে যেতিয়া বড়ো আন্দোলন কৰি আছিলে মই ভাবি আহিছিলোঁ যে আমাৰ এছপিৰেশ্যনটোতো বিয়ণ্ড মানে হোৱা নাই এতিয়া নাগাসকলে নাগালেণ্ড বিচাৰি আছে ইহঁতে মণিপুৰো বিচাৰে অৰুণাচলো বিচাৰে হা তো এইটোতো বাস্তৱতা নাই বহুত কথাৰে থাকিব পাৰে আমাৰ মানুহ বড়ো মানুহ নেপালত মেচ বুলি আছে মই নেপাল বিচাৰিব গ'লেতো নাপাম নহয় তো ইয়াত মানে কি হ'ল এই কথাবিলাক বোথ ছাইড অলপ এডুকেট হ'ব লাগিছিলে হয় কোনোবা বিচৰা মানুহবিলাককো সেই সময়ত ডাৰ্কত থৈছিলে পলিটিকেল স্বাৰ্থত বিগিনিঙত হয় বিচৰা মানুহবিলাকো বহুত বেছি ইমোচনেল হৈ গৈছিলে যে এইটোতো পাবই লাগে এইটো সংবিধানত আছে কিয় নাপাম কিন্তু আপুনি একদম ষ্টাডি কৰিলে গম পাব যে এছটিটো কেনেকৈ কোনে পায় তাত 5টা ক্ৰাইটেৰিয়া আছে এই 5টা ক্ৰাইটেৰিয়াটো ফুলফিল কৰিব লাগিব ইচাৰা বিচৰাসকলৰ ভিতৰত কিছুমান ওচৰৰ ৰাজ্যৰ আৰু বেলেগ কেটেগৰী লৈ বসবাস কৰি আছে তো এই এটাই সংবিধান হয় এটাই দেশ হয় এখনেই সুপ্ৰিম কোৰ্ট গতিকে দুটা কেনেকৈ হ'ব সো এই কথাবিলাক মানে যথা সময়ত আমাৰ লিডাৰবিলাকে সেই সময়ৰ মানুহবিলাক যদি ভাবিলেহেঁতেন আৰু বোথ ছাইড যদি এডুকেট কৰিলেহেঁতেন তেতিয়া বেলেগ এটা ৰাস্তা হয়তো ওলাই গ'লহেঁতেন এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা কৈ আছোঁ যে মাজতে মানে এটা বেলেগ কেটেগৰী কৰি পেলাই এছটি কৰা যায় নেকি এই কথাবিলাক আলোচনা নকৰা নহয় কৰিছে আমাৰ লগতো কৰিছে বহুতৰ লগতো কৰিছে কিন্তু সংবিধানত কেনেকৈ কৰিব ইফালে সুপ্ৰিম কোৰ্টে কৈছে যে 50% ওপৰত যাব নোৱাৰে ৰিজাৰ্ভেশ্যন ৰাইট তো আপুনি এ কেটেগৰী কৰিলেও বি কেটেগৰীও 50%টো পাৰ হৈ যাব তো সুপ্ৰিম কোৰ্টটো কোনে এইটো চেঞ্জ কৰিব মানে তো বহুত কমপ্লিকেশ্যন ইয়াতে আছে তো সেইকাৰণে যিটো বস্তুটো মই জানো মোৰ চিম্পাথি আছে মোৰ ৰেছপেক্ট অনাৰ মৰম চব এই অল কমিউনিটিৰ লগত আছে আই ডোণ্ট হেভ এনি প্ৰব্লেম উইথ এনি কমিউনিটি বাট প্ৰব্লেম ইজ দ্য কনষ্টিটিউশ্যন আৰু কনষ্টিটিউশ্যনত যিসকলে ফ্ৰেম কৰিলে বাবা আম্বেদকাৰৰ পৰা লৈ পেলাই তেখেতসকলে চ' সেই সময়ৰ ষ্টেটাছটো চাই পেলাই সেই কমিউনিটিবিলাকৰ অৱস্থাটো চাই পেলাইহে ই এছ টিত থাকক ই এছ চিত থাকক ই জেনেৰেলত যাওক এনেকৈ চব বাটোৱাৰা কৰি দিলে কমিউনিটি ক্ৰাইটেৰিয়া যি ফুলফিল কৰিব পাৰিছে তো এতিয়া মই বুজি পোৱা নাই যে এতিয়া ভাৰতৰ স্বাধীনতাৰ 75 বছৰ পিছত কিয় নতুন নতুন এছ টি হ'ব লাগে কিয় নতুন নতুন আমাৰ এছ চি হ'ব লাগে কিয় মানে এইবিলাক আৰু নতুনকৈ হ'ব লাগে চ' এনেকা কথাবিলাক কোনোবা এছ টিৰ পৰা কাটাও যাব লাগে কোনোবা এছ চিৰ পৰা কাটাও যাব লাগে কোনোবা অ' বি চিৰ পৰা ওলাই দিব লাগে কাকবা চ' এই বস্তুবিলাক ক'ৰবাত নহয় ক'ৰবাত অলপমান পলিচি মেকিঙত অলপ ৰিভিউ কৰিবলৈ দৰকাৰ আছে হোৱাট আই থিংক বড়ো ডাঙৰীয়া এইটো খুব গুৰুত্বপূৰ্ণ আৰু নতুন কথা কৈছে হয় 75 বছৰৰ পিছত সকলো নিশ্চয় ট্ৰাইবেল হৈ থকা নাই কোনোবা কাটাও যাব লাগিব আৰু কোনোবা হয়তো ইনক্লুড কৰিবলৈ হ'লে 75 বছৰৰ পিছত কিয় আমি সোমাই ল'ম এই কথাটো অলপ চিন্তাৰ কথা আমাৰ এতিয়া বড়োসকলত হয় কোনোবা গভৰ্ণৰ হৈছে কোনোবা কেবিনেট মন্ত্ৰী হৈছে কোনোবা IAS অফিচাৰ হৈছে তাৰ পৰিয়ালটোতো আৰু এছ টি হৈ থকা নাই কোনোবা বিজনেছ কৰি 100 কোটিৰ ওপৰত গ'ল গুচি গ'ল সেইবোৰ ক্ৰিমি লেয়াৰ হৈ গ'ল তো এতিয়া মোৰ ল'ৰা বা মোৰ ছোৱালীয়ে
যদি মই ST কেটেগৰীটো টাৰ্গেট কৰি থাকোঁ চ' গাঁৱৰ মানে যিজন গৰীব মানুহ বহুত কষ্ট কৰি পঢ়াইছে তাৰ ল'ৰা ছোৱালীটো 2 নম্বৰ কম পালে তো মোৰ কাৰণে সি নাপাব নহয় হয় তো এতিয়া বোথ ছাইড এটা ৰিভিউ কৰাৰ সময় আহিছে তাত এটা খুব পাতল এটা ডিফাৰেঞ্চৰ লাইন এটা আছে প্ৰমোদ বড়ো ডাঙৰীয়া মই কোকৰাঝাৰ লোকসভা সমষ্টিৰ এজন মানে ভোটাৰ আৰু মই ভোট দিবলৈ মোৰ দুটা চইচ আছে মই BPFক দিব পাৰোঁ মই UPPLকো দিব পাৰোঁ মই UPPLক দিবলৈ হ'লে আপুনি মোক কি ক'ব মোক দুটা কাৰণ কওক যিটো কাৰণত মই BPF এৰি পেলাই UPPLক ভোট দিব লাগে চাওক আপুনি এজন ভাৰতীয় নাগৰিক হিচাপে ভাৰতবৰ্ষখন আগুৱাই যোৱাটো আপুনি বিচাৰে আৰু আপুনি ইণ্ডিভিজুৱেল হিচাপে আপুনি বিবেক থকা মানুহ হিচাপে আপুনি জানা বুজা মানুহ হিচাপে গোটেই কথা আপুনি জানে মই অলপ সময়ৰ কাৰণে পাহৰি গ'লোঁ যে আপুনি প্ৰশান্ত ৰাজগুৰু তো মই ক'ম আপোনাক যে দাদা মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিবিলাক স্কিম যিবিলাক চিন্তাধাৰা মই যিটো বুজি পাইছোঁ এজন নাগৰিক হিচাপে তেখেতে ভাৰতৰ শেষ মানুহৰ কাৰণে চিন্তা কৰিছে আৰু সবচে হাইষ্ট লেভেলতো চিন্তা কৰিছে দেশখন মানে ইকনমিকেলি ডেভেলপ কৰাৰ কাৰণে চ' এই দুটাই প্ৰয়োজন এটা হ'ল দেশখন ইকনমিকেলি আমি পাৱাৰফুল হ'ব লাগিব তেতিয়া আমাৰ বহুত সমস্যা সমাধান হ'ব সেকেন্ড হ'ল শেষ মানুহজনক উঠাই আনিব লাগিব শেষ মানুহজনক উঠাই আনিব লাগিলে এতিয়া যিটো ৰেচন কাৰ্ড দিছে আয়ুষ্মান কাৰ্ড দিছে বিভিন্ন আজি PMYৰ ঘৰ আহিছে এই স্কিমবিলাক আহিছে কি শেষ মানুহজনৰ কাৰণে যিজন দৰিদ্ৰ মানুহ চ' এইটো এটা কথা সেকেন্ড কথা আপুনি যিটো কৈছে বিটিআৰ অঞ্চলত শান্তিৰ কাৰণে আগতে ভোট দিয়ক যোৱা 30-40টা বছৰ শান্তি নাছিলে আৰু আমি সকলো ৰাতিপুৱাৰ পৰা গধূলি ভয় শংকাত জীৱন কটাব লগা হৈছিলে আৰু যেতিয়া ভয় শংকাত থাকে মানুহে ভাল কথা চিন্তা কৰিব নোৱাৰে ক্ৰিয়েটিভ কথা চিন্তা কৰিব নোৱাৰে ইয়াৰ এটা উদাহৰণ আপোনাক মই ক'ব বিচাৰিছোঁ যে আগতে বিটিআৰ অঞ্চলৰ পৰা বছৰত 7জন 8জন 6জন এনেকা APSC পাছ কৰে এই বছৰ 50 জন কৰিছে 3 বছৰ শান্তি হোৱাৰ পিছত গতিকে এতিয়া আপুনি বিটিআৰ অঞ্চলৰ নাগৰিক হিচাপে মই আপোনাক ক'ব বিচাৰোঁ যে আপুনি এই দুইটা কাৰণতে জয়ন্ত বসুমতাৰীক ভোট দিয়ক প্ৰশান্ত ৰাজগুৰু হিচাপে কি কৰি কৰক মই সিটিজেন হিচাপে কৈছোঁ নাগৰিক হিচাপে আচ্ছা বড়ো ডাঙৰীয়া বড়ো চুক্তি হ'ল শেহতীয়া চুক্তিখন আপোনালোকৰ লগত হ'ল আৰু বহু বিদ্ৰোহী সংগঠন মূল খুঁটিলৈ ঘূৰি আহিল আপুনি কৈছে যে শান্তি আহি গ'ল যাৰ কাৰণে APSC 50 জনে পালে শান্তি আপোনালোকৰ কাৰণে আহিল আপোনালোক শান্তিত থাকিল বহুত মানুহ শান্তি আহিল যাৰ ঘৰ শ্বহীদ হ'ল তেওঁলোকৰ শান্তি আৰু কোনদিন নাহিব তেওঁলোকৰ মনত সেই দুখ থাকি যাব কিন্তু বহুতে এই পৰিস্থিতিটোৰ কাৰণে এই বিটিআৰ এনেকুৱা এটা গাঁথনিৰ কাৰণে প্ৰাণ ত্যাগ কৰিলে লগতে আনৰ প্ৰাণ ল'লেও আৰু বহুত মানুহ তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ল এতিয়া আপোনালোকৰ বিৰুদ্ধে কোনো গোচৰ নাই বা আছিল যদিও সেইবোৰ উঠি গ'ল কিন্তু সেই মানুহবোৰৰ গোচৰবোৰ এতিয়াও পৰি থাকিল এতিয়া প্ৰমোদ বড়ো CEM হ'ল আৰু মই জেলত থাকিলোঁ কিন্তু উদ্দেশ্য দুয়োজনৰ একেই আছিলে সংগ্ৰাম দুয়োজনে একেলগে কৰিছিলোঁ চাওক এইটো একপক্ষীয় নহয় আপোনাৰ সংগ্ৰামটো আপোনাৰ মোৰ সংগ্ৰামটো মোৰ আপুনি যদি কালি এটা কিবা বেলেগ নিউজ এটা পৰিৱেশন কৰি পেলাই জেলত যায় মোক যদি কয় আপুনি যে মোক কিয় মানে আমিতো একেলগে আছিলোঁ এতিয়া চাওক এটা আমি সংগ্ৰাম একেলগে কৰিছোঁ তেখেতসকলে সশস্ত্ৰ কৰিছে আমি গণতান্ত্ৰিক কৰিছোঁ মই বন্দুক ধৰাৰ কেছ মোৰ নাই কিন্তু ৰেল বন্ধ কৰাৰ কেছ আছিলে মোৰ কেছটো মই ফাইট কৰিলোঁ মোক আহি পেলাই উকিলে ক'লে যে ছাৰ আপুনি সাৰেণ্ডাৰ কৰক 2000 ফিজ দিয়ক কেছটো শেষ হৈ যাব মই ক'লোঁ মই সাৰেণ্ডাৰ নকৰোঁ কেছটো মই ফাইট কৰিম কেছটো ফাইট কৰিলে আপুনি কোৰ্টত যাই থিয় দি থাকিব লাগিব মই কৈছোঁ থিয় দিম 3 বছৰ থিয় দিলোঁ মই কোৰ্টত যাই মানে সদায় মানে হিয়াৰিং হয় কুৱেশ্যন খুদি 3 বছৰত কেছটো শেষ হৈ গ'ল এতিয়া আমি সংগ্ৰাম কৰাৰ লগে লগে কয় যে সংগ্ৰামীসকলৰ এটা ভৰি জেলত থাকে এনি টাইম ইয়াৰ কাৰণে আমি মানসিকভাৱে প্ৰস্তুত এতিয়া কথা হৈছে কি ৰিকনচিলিয়েশ্যন মুভমেণ্ট আপোনাৰ দুটা কথা এটা হ'ল যিসকল মাৰিলে আৰু যিসকল মৰিলে ইয়াৰ ভিতৰত ৰিকনচিলিয়েশ্যনটো কেনেকৈ হ'ব এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া আনপিনেদি যিসকল জেলত আছে তেখেতসকলক
ওলাই অনাটো ৰাতাৰাতি সেইটো এটা আইনী প্ৰক্ৰিয়া চ' দুইটাতে আমি কাম কৰি আছোঁ এতিয়া যিসকল জেলত আছিলে সেইসকলৰ কেছবিলাক NIAত আছে CBIত বহুত কমেই আছে মেক্সিমাম NIAত আছে তো এই কেছবিলাক NIA এটা ইনষ্টিটিউশ্যন হয় তেখেতসকলে ষ্টেণ্ডটো লৈ আছে আমি ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলৰ লগতে IBৰ লগত হোমৰ লগত বাৰম্বাৰ কথা পাতি আছোঁ তেখেতসকলো চিম্পাথেটিকেলি কথাবিলাক চাই আছে কিন্তু যেতিয়া মানে এটা কনভিক্ট লেভেলত গুচি গ'ল আগৰ কেছবিলাক কিন্তু কনভিক্ট হোৱা নাছিলে একৰ্ডৰ আগত কনভিক্ট হোৱা নাছিলে এতিয়াৰ কেছটো একৰ্ডৰ আগতে কনভিক্ট হৈ গ'ল তো সেইকাৰণে একৰ্ডত আমাৰ কথা আছে যে যিবিলাক কেছ উইথড্ৰ হ'ব লাগে যিবিলাক নন হাইনিয়াছ ক্ৰাইম এইবিলাক উইথড্ৰ হৈ গৈছে মেক্সিমাম হাইনিয়াছ ক্ৰাইমৰ কাৰণে আমি এতিয়া গভৰ্ণমেণ্টক কৈ আছোঁ যে যিহেতু আমাৰ এতিয়া জেলত যিসকল আছে তেখেতসকলো পাৰ্ট আছিলে আমাৰ মুভমেণ্টৰ আৰু পিছ প্ৰচেছৰ চ' তেখেতসকলে যিহেতু এনাডাৰ টাইমৰ কাৰণে ভাইলেঞ্চ কৰাৰ কোনো এনেকুৱা কথা নাই শংকা নাই সেইকাৰণে তেখেতসকলক লাহে লাহেকৈ এৰি দিয়াৰ ব্যৱস্থাটো কৰিব লাগে আৰু যিটো নেকি শান্তিৰ কথা কৈছে আপুনি যে হিটো শান্তিত আছোঁ আমি যিটো BTRত বন্দুক বাৰুদ নোহোৱাৰ কাৰণে মানুহবিলাক শান্তি পাইছে মই হিটো শান্তিত নাই যে মোৰ বন্ধুজন জেলত আছে মই ঘৰত আৰামছে ভাত খাই আছোঁ হিটো শান্তিত মই নাই কিন্তু মই হিটো শান্তিত আছোঁ যিটো 35 লাখ জনসাধাৰণে আৰ্মি অপাৰেশ্যন নোহোৱাৰ কাৰণে পুলিচ অপাৰেশ্যন নোহোৱাৰ কাৰণে কিডনেপ নোহোৱাৰ কাৰণে বন্দুক বাৰুদ নোহোৱাৰ কাৰণে যিটো শান্তি আছে হিটো শান্তিত আছোঁ আপুনি BTR অঞ্চলত ৰাজনীতি কৰিছে যদিও আপোনাৰ ৰাজনৈতিক প্ৰভাৱ সমগ্ৰ অসমত আছে BTR অঞ্চলত আপুনি কেইবাটাও ইলেকশ্যন দেখিলে নিজে খেলিলে জিকি আহিলে আপোনাৰ প্ৰাৰ্থী জিকি আহিল পৰাজিত হ'ল এনেকুৱা হ'ল এই BTRত এই গোটেই অঞ্চলটোত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰধান চেলেঞ্জ দুটা আপুনি কওক যিকেইটা আপুনি অসুবিধা পায় বা অতিক্ৰম কৰিব লাগে আগতে এটা ডাঙৰ চেলেঞ্জটো আছিলে ভাইলেঞ্চ নিৰ্বাচন বুলি ক'লে মানে অলপ ভৰি কপে কাৰণ মাৰামাৰিটো হয়ে হয় তো সেইটো আমাৰ আজি 10-15 বছৰ আগৰ পৰা মানে সেইটো এটা পৰিৱেশ আছিলে আৰু সংগ্ৰামৰ আন্দোলনৰ টাইমৰো সেইটো পৰিৱেশ আছিলে তো এই পৰিৱেশটো আহি আমাৰ যেতিয়া চৰকাৰ হ'ল কিছুমান কথা আমি ভিতৰে ডিটাৰমাইন কৰিলোঁ যে এইটো হ'বলৈ নিদিওঁ গতিকে লাষ্ট 3 ইয়াৰ্ছত 2-3টা যিটো নিৰ্বাচন হ'ল জেনেৰেল ইলেকশ্যন বাই ইলেকশ্যন BTC ইলেকশ্যন প্ৰথম মোৰ ইলেকশ্যনতো মোৰে কনভয়ত এটাক কৰিলে মোৰ নিজৰ গাড়ী চাৰি ভাঙাই এটাক কৰি সব চুৰমাৰ কৰি দিলে কোকৰাঝাৰতে মোক নিজকে গতিকে মোৰ ভাল পাইছোঁ বেলেগক আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাক এটা কৰা নাই মোকে কৰিছে আৰু তেতিয়া মোৰ ভাল লাগিছে মই লিডাৰ হিচাপে বা মই আগত আছোঁ হিচাপে চ' আই শুড ফেচ দিছ চিটুৱেশ্যন চ' ডেট আই কেন আণ্ডাৰষ্টেণ্ড তো মই ভাল পাইছোঁ আৰু তেতিয়া মই আৰু ডিটাৰমিন হৈ গৈছিলোঁ ইয়াৰ পিছৰ নিৰ্বাচনবিলাকত যাতে এনেকুৱা নহয় চ' নেক্সট নিৰ্বাচন আমি খেলিলোঁ মই চৰকাৰত আহিলোঁ আগৰ টেণ্ডেঞ্চিটো থাকিলে মই এতিয়া অপজিশ্যনৰ নেতাজনৰ গাড়ীত কনভয়ত এটা কৰিব লাগিছিলে গুণ্ডা লগাই বা মানুহ লগাই পেলাই মইতো কৰা নাই চ' এই কাৰণে লাহেকৈ এতিয়া খুব এই চেলেঞ্জটো নোহোৱা হৈ গ'ল কিন্তু এতিয়াও আমি শুনি আছোঁ কোকৰাঝাৰত ক'ৰবাত মানুহ আনি থৈছে 10-20জন ল'ৰা চিৰাঙত ক'ৰবাত মানুহ আনি থৈছে সেই 15 বছৰ 20 বছৰ যিসকলে অকল মাৰামাৰি কৰি ভয় খুৱাই ইলেকশ্যন জিকিলে সেই মানুহবিলাকৰ এতিয়াও মানসিকতাটো চেঞ্জ হোৱা নাই সলনি হোৱা নাই তো সেইটো এটা চেলেঞ্জ আছে এতিয়াও ভয় আছে যে নিৰ্বাচনৰ নামত কিবা যাতে সৰু সুৰা হিংসা হৈ নাযায় কাৰণ এটা হিংসা হ'লে সব অঞ্চলতে সব কমিউনিটিয়ে সবেই চাফাৰ কৰে আৰু BTR এৰিয়াত এটা ট্ৰাউমাটিক এটা চিটুৱেশ্যন আছিলে আগতে এতিয়া লাহে 3 বছৰত মানুহবিলাকে হাঁহিব ধৰিছে প্ৰগ্ৰামবিলাকত যাবলৈ ধৰিছে বিহু ফাংচন হওক বা দুৰ্গা পূজা হওক সবে ওলাই আহিব ধৰিছে চ' এনেকা এটা পৰিৱেশটো যাতে থাকিব পাৰি ৰাখিব পাৰোঁ সেইটো এটা খুব এটা মানে প্ৰয়োজন ছেকেণ্ড চেলেঞ্জটো হৈছে ইয়াত টকা পইচা মানুহবিলাকক মানে এনেকা কৰি তুলিছে যে মানুহবিলাকে পইচা নহ'লে বহুতে কথা পাতিব নিবিচাৰে মই বাহিৰতো শুনিছোঁ সমগ্ৰ অসমত প্ৰাৰ্থী মই বহুতৰ লগত কথা পাতিছোঁ তেওঁলোকে কয় যে আমাৰ বাজেট ইমান নিমিলে কৈছে BTRৰ কথাটো কিন্তু বেলেগ আপোনাৰ মই একদম ক্ল'জলি আছোঁ কাৰণে ক'ব বিচাৰিছোঁ ৰঙিয়া এছেম্বলি ইলেকশ্যন তাত আমাৰ
ভৱেশ কলিতা ডাঙৰীয়াই ইলেকশ্যন খেলিছিলে দুবাৰ খেলিলে বা তাৰ আগতো কোনোবাই খেলিছে মই চাই থাকোঁ মই ৰঙিয়াত যিহেতু বেছিকৈ থাকোঁ চ' ৰঙিয়াত যিজন MLA খেলে সেই মানুহজনৰ পইচা খৰচ হ'ব মেক্সিমাম 50 লাখ টকা বা অলপ তাতকৈ বেছি কম হ'ব পাৰে BTCৰ ফালে যোনে ইলেকশ্যন খেলে তাৰ কৰ'ৰ হ'ব কিয় হয় এই কালচাৰটো ডেভেলপ কৰিলে নহয় মানি কালচাৰ এটা ডেভেলপ নাই নেতা আগৰ নেতাবিলাকৰ ইছ্যু নাছিলে মিছন নাছিলে ভিজন নাছিলে পাব্লিকক কনভিন্স কৰিব পৰা ভইচ নাছিলে কথা নাছিলে মানে কথাই নকয় অকল পইচাহে মাতে আগতে গতিকে এই এটা ডাঙৰ এটা চেলেঞ্জ আছে এইটো কেনেকৈ চেঞ্জ কৰিব পৰা যায় সেইটো আমাৰ এটা চেলেঞ্জ আছে সেইটো ঠিক কৰিব পাৰিলে আদাৰৱাইজ ডেমক্ৰেটিকেলি পিপলছ মাইণ্ড আৰ ভেৰি পজিটিভ সবে ডেমক্ৰেটিক সবে নৰ্মেল চিন্তা কৰে কোনো এটা অসুবিধা নাই ইয়াতে প্ৰমোদ বড়ো ডাঙৰীয়া মই মুখ্যমন্ত্ৰীৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এটা ইণ্টাৰভিউ কৰিছোঁ আপোনাক যেনেকৈ কৰিছিলোঁ তাত তেখেতে সজোৰে মোক কৈছে আজি অসমত বড়ো মানুহে বড়ো নেতৃত্বই বড়ো সমাজে অবিভক্ত অসমৰ কথা কয় তেওঁ সেই নেৰেটিভছটোৰ উল্টা ছাইডটো কোৱা নাই মানে ডিভাইড আছাম 50-50 এই ধাৰণাটো আপোনালোকে সম্পূৰ্ণ বাদ দিলে নেকি চাওক মই এইটো কথাটো আগতে বহুত যেতিয়া ষ্টুডেণ্ট ইউনিয়নত আছিলোঁ বা যেতিয়া মই এটা তলৰ ৱাৰ্কাৰ হিচাপে আছিলোঁ আমাৰ লিডাৰবিলাকে যেতিয়া সংগ্ৰাম কৰি আছিলে ঠিক সময়ৰ পৰা চাই আহিছোঁ আৰু পিছত যিটো বুজিলোঁ যে ডিভাইড আছাম 50-50টো এটা জিঅ'গ্ৰাফিকেল কথা নাছিলে সেইটো বিটুইন ট্ৰাইবেল এণ্ড নন ট্ৰাইবেল মানসিক এটা ব্যৱধান হা তো এইটোকে মানে কোনোবাই মাজতে ব্যাখ্যা কৰি দিলে এতিয়াতো বড়োফাৰ মানে মুভমেণ্ট কৰাৰ কাৰণবিলাকো ভুল ব্যাখ্যা কৰে ডাইৰেক্ট কৈ দিয়ে উপেন ব্ৰহ্মক যদি AGPয়ে যদি মন্ত্ৰী বনালে হয় সি আন্দোলন নকৰিলেহেঁতেন বুলি সেইটো মই নাভাবোঁ এতিয়া মহাত্মা গান্ধীক যদি ব্ৰিটিছে ভাইচৰয় বনাই দিলে স্বাধীনতা আন্দোলন নহ'লহেঁতেন নেকি এনেকুৱা কিছুমান মানুহবিলাকে তেনেকুৱা ব্যাখ্যা কৰে তো এই বড়োলেণ্ড আন্দোলনটো যিটো আছিলে যে এইটো গোটেই জনজাতিসকলক লৈ পেলাই কাৰণ চবৰো অৱস্থা একেই আছিলে জনজাতিসকলৰ আজিৰ পৰা আপুনি ধৰি লওক 87ত আন্দোলন হ'ল আন্দোলনটো একদিনত নহয় তাৰ হয়তো আৰু 20 বছৰ আগত যাওক আপুনি চ' 67ত হৈছিলে উদয়াচল আন্দোলন হ'ল আৰু তাৰ আপুনি 20 বছৰত যাওক সেই সময়ৰ ছ'চিঅ' ইকনমিক ষ্টেটাছ চব লৈ পেলাইতো আন্দোলনটো আহিল সেইকাৰণে আমাৰ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম আগৰ নেতাবিলাকে গোটেই জনজাতিৰ কথা লৈ পেলাই চিন্তা কৰিছিল আৰু সেইকাৰণে এইটো জনজাতি আৰু অজনজাতি মাত্ৰ 50-50 হ'ব লাগে বুলি সেই শ্লোগানটো আছিলে মানে পিছত এইটো আহি পেলাই অলপ জিঅ'গ্ৰাফিকেল নিচিনা হৈ গ'ল কাৰণ আন্দোলনটো এই বেল্টত বেছি হৈ গ'ল নৰ্থ বেংকত বেছি হৈ গ'ল তো সেইকাৰণে এতিয়া ইয়াৰ যিটো ফিজিকেল এটা ডেফিনিশ্যন বা ফিজিকেল এনালাইচিছটো যদি আমি তেনেকৈ কৰিব যাওঁ তেতিয়া তেনেকুৱা প্ৰশ্ন আহি থাকিব মানে কোৱান্টিটেটিভ কৰিব নোৱাৰে য়েছ আদাৰৱাইজ এনেকুৱা ডিমাণ্ডবিলাক অল ইণ্ডিয়াত ক'ৰবাত নহয় ক'ৰবাত আহি থাকিব ক'ৰবাত যাই থাকিব কাৰণটো কি হৈছে যেতিয়া কোনোবা সময়ত ক'ৰবাত কোনোবা নেতা আহিল যি নেতাই নেকি এটা জনগোষ্ঠীক নাচালে কোনোবা জনগোষ্ঠীক ডিপ্ৰাইভ কৰিলে কোনোবা জনগোষ্ঠীৰ আত্মসন্মানত আঘাত দিলে তেনেকুৱা সময়ত এনেকুৱা ইছ্যুবিলাক বহুত জেগাত আহিব অনাগত দিনতো আহিব এতিয়া যিবিলাক ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰি আছে তেখেতসকলৰো কোনোবা নহয় কোনোবা এৰিয়াত এনেকুৱা ডিমাণ্ডবিলাক আহি থাকে চ' সেইকাৰণে আমাৰ এতিয়া ভাৰতবৰ্ষখনত যিসকল নেতা আছে সেইসকলে মই ইয়াৰ কাৰণে আপোনাক দুটা কথা কৈছিলোঁ এটা হ'ল ইকনমিক টেকন'লজি ইনফ্ৰাষ্ট্ৰাকচাৰ এটা ডেভেলপমেণ্টটো যাই থাকিব আমি কম্পেয়াৰ কৰি আছোঁ আমেৰিকাৰ যদি ভাল ৰাস্তা আছে আমাৰ কিয় নাই আমেৰিকাৰ যদি ভাল ইউনিভাৰ্চিটি আছে আমাৰ কিয় নাই ইহঁতৰ যদি ভাল গাড়ী আছে আমাৰ কিয় নাই সেইটো কম্পিটিশ্যনটো কৰি থাকক এট দি ছেম টাইম আমেৰিকাৰ ইণ্ডিজিনাছ মানুহবিলাকক তেখেতসকলে কি ষ্টেটাছ দিছে এতিয়া অৰিজনাত এইটো আছে মানুহবিলাকে লেটিন আমেৰিকাত আছে বা ক'ৰবাত আছে এই মানুহবিলাকক তেখেতসকলে কি অধিকাৰ দিছে আৰু আমি কি দিছোঁ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এপ্ৰিচিয়েট কৰিব লাগিব বাকী কোনে 10টা কথা কয় সেইটো মই ক'ব বিচৰা নাই কিন্তু দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানে যে ৰাষ্ট্ৰপতি হৈ গ'ল এই কথাটো স্বাধীনতাৰ 75 বছৰৰ আগত এই সময়ত হোৱা নাছিল ৰামনাথ কোবিন্দজী ৰাষ্ট্ৰপতি হৈ গ'ল এই কথাটো আগতে ভাবা নাছিলে যদি তেনেকুৱা ভবা নাই সংবিধানখনে দেখোন বাবা চাহেব আম্বেদকাৰক দিছিলে এইটোতো মাজৰ লিডাৰ নৰেন্দ্ৰ মোদীৰ কথা কিয় কয় আপুনি দ্ৰৌপদী মুৰ্মু ভাৰতবৰ্ষৰ সংবিধান সৃষ্টি কৰিছে এজন দলিত মানুহে এইটোতো আপোনাৰ সংবিধানটো সৃষ্টি কৰি থৈ কিন্তু লিডাৰশ্বিপে যে আপোনাক ৰিকগনেশ্যন নিদিলে প্ৰশান্ত ৰাজগুৰু বুলি এজন ST মানুহ আছে সি চব চাইডৰ পৰা কম্পিটেণ্ট তাক আমি গভৰ্ণৰ বনাম বুলি যে ভাবা নাছিলে
বাবা চাহেব আম্বেদকাৰ নিজে ল মিনিষ্টাৰ আছিল এই কথাটো মই কৈছোঁ যে আজি দেশৰ শীৰ্ষ অৱস্থা যেতিয়া বহাই দিলে মোৰ নিচিনা এজন ট্ৰাইবেল ল'ৰা যিয়ে নেকি 30 বছৰ সংগ্ৰাম কৰিলে আৰু মোৰ সংগ্ৰামৰ সময়ত কেতিয়াবা মই হোম মিনিষ্টাৰক লগ পোৱা নাই, কেতিয়াবা মই হোম ছেক্ৰেটাৰীক লগ পোৱা নাই, কেতিয়াবা মোক ডিচিও ভালকৈ মাত দিয়া নাই, কেতিয়াবা মোক অচি এজনো বেয়া ব্যৱহাৰ কৰিছে, তেতিয়া মোক 100 বাৰ মনত কৰাইছে যে তুমি ট্ৰাইবেল, তুমি ট্ৰাইবেল, তুমি ট্ৰাইবেল, তুমি ট্ৰাইবেল। তেতিয়া মোক কৈছে যে ইউ গ' ফৰ ৰিভলিউশ্যন, যিটো নেকি বিশ্বত হৈ আছিল আৰু সেইটোৱে ৰিভলিউশ্যন। যেতিয়া মোক কনফিডেঞ্চ দিব যে ভাই তুমি ট্ৰাইবেল কিন্তু তুমিতো এনেকুৱা নহয় তুমিও এনেকুৱা নহয়, তুমিও কাম কৰিব পাৰা, তোমাৰো এইটো স্পেচ আছে, তোমাৰো এইটো কথা আছে, তোমাৰো এইটো ৰেচপেক্ট আছে, এই কথাবিলাক আগৰ সময়ত হৈ উঠা নাছিলে। আজি মই কিছুমান কথা ক'ম আপোনাক ইলেকশ্যনৰ পিছত, আকৌ আপুনি এটা ইণ্টাৰভিউ পাতিব, কিছুমান হাৰ্ড ৰিয়েলিটি ক'ম আৰু সেইবিলাক মানে মানুহবিলাক জানিব লাগিব আৰু অলপ মাইণ্ডত ট্ৰেন্সফৰ্মেশ্যন আনিব লাগিব। বিকজ মই মানে এটা পজিটিভ চেঞ্জটো মই বিচাৰোঁ আৰু কমিউনিটি লাইনত কনফ্লিক্ট, ধৰ্ম লাইনত কনফ্লিক্ট এইবিলাক বহুত বেছি থাকক, আই ডোণ্ট ৱান্ট ডেট। আৰু সেইকাৰণে কিছুমান মই ফেচ কৰা হাৰ্ড চিটুৱেশ্যনবিলাক ক'ম, যিবিলাক এতিয়াও কিছুমান মানুহ সলনি কৰা নাই। নিশ্চয় প্ৰমোদ বড়ো ডাঙৰীয়া, নিৰ্বাচনৰ পিছত মই আকৌ আপোনাৰ লগত একেলগ হ'ম। এটা নতুন ভিছন লৈ, এটা নতুন ইতিবাচক দৃষ্টিভংগীৰে আপুনি আগবাঢ়িছে আৰু এটা খুব সাংঘাতিক ধৰণৰ সংকটপূৰ্ণ মুহূৰ্তত, সংকটপূৰ্ণ আপোনাৰ বাবে হয় নহয় মই নাজানো, আপুনি ৰাজনীতি কৰা, কিন্তু সমাজৰ বাবে অত্যন্ত ডাঙৰ সংকট আহি আছে। কাৰণ যিটো বস্তু আপুনি বিচৰা নাছিলে, যে ডিছক্ৰিমিনেশ্যন ছ'চাইটিত আছিলে, তাক কমাব লাগিব, বিভেদ সমাজৰ পৰা আঁতৰাব লাগিব। গাঁথনিত আমাৰ মূল ভাৰতবৰ্ষৰ মূল গাঁথনিলে কেতিয়াও বিভেদ আহিব নোৱাৰিব, য'ত দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি হোৱাৰ সুযোগ সদায় থাকিব লাগিব। সেই ব্যৱস্থাটো এতিয়া লাহে লাহে বিলোপ হ'বলৈ গৈ আছে। ষ্ট্ৰাকচাৰটো লৈ, গাঁথনিটো লৈ বিভেদ আহি আছে। লোকসভা নিৰ্বাচনৰ পিছত আপোনাক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ। নমস্কাৰ। This program was brought to you by Topsom Cement. मजबूती का भरोसा हमेशा।